Hello student, good afternoon. Today we discuss about the relationship between sociology and other social sciences. অৰ্থাৎ আজি মই তোমালোকৰ লগত আলোচনা কৰিম সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞানৰ মাজত থকা সম্পৰ্কটোৰ বিষয়ে। অৰ্থাৎ তোমালোকে সমন্বয়াত্মক চিন্তাধাৰা বা সমন্বয়াত্মক গোষ্ঠীত তোমালোকে পাইছিলা যে কেনেধৰণেৰে সমাজতত্ত্ব অন্যান্য সমাজ বিজ্ঞানৰ লগত সম্পৰ্ক ৰাখি সামাজিক সমস্যাসমূহ স্থায়ী ৰূপত সমাধান কৰিব বিচাৰে। এইটো ইতিমধ্যে তোমালোকৰ লগত আমি আলোচনা কৰি আহিছোঁ। গতিকে সমাজতত্ত্বই সমাজৰ সকলোবিলাক দিশ যিহেতু সামৰি লয়, গতিকে সমাজতত্ত্বই এইটো চেষ্টা কৰে যে অন্যান্য সমাজ বিজ্ঞানৰ লগত সম্পৰ্কটো স্থাপন কৰি সমাজক অধিক গতিশীল কৰিব লাগে। তোমালোকৰ 24 নম্বৰ পেজটোত ইয়াত ছেকেণ্ড পেৰাগ্ৰাফটোত লিখা আছে কি চাবা। অধ্যয়নৰ বিষয়বস্তু পৰিসৰ ক্ষেত্ৰৰ ফালৰ পৰা চালে ৰাজনীতি বিজ্ঞান, ভূগোল, বুৰঞ্জী, নৃতত্ব বিজ্ঞান আদি সমাজ বিজ্ঞানসমূহৰ লগত সমাজতত্ত্বৰ বিশেষ পাৰ্থক্য দেখা নাযায়। যিহেতু এই সকলো সমাজ বিজ্ঞানৰ অধ্যয়ন ক্ষেত্ৰ হ'ল মানৱ সমাজ, কিন্তু ৰাজনীতি বিজ্ঞানে কেৱল মানুহৰ ৰাজনৈতিক দিশটোৱে আলোচনা কৰে, অৰ্থনৈতিক বিজ্ঞানৰ পৰিসৰ নিৰ্দিষ্ট দিশতে সীমাবদ্ধ। সেইদৰে ভূগোল, বুৰঞ্জী, নৃতত্ব বিজ্ঞান আদি আলোচ্য বিষয় সমাজতত্ত্বৰ তুলনাত সংক্ষিপ্ত। এই সমাজ বিজ্ঞানসমূহে আলোচনা কৰা সকলো বিষয় সমাজতত্ত্বৰ অন্তৰ্গত। সমাজতত্ত্বই স্বকীয় বৈশিষ্ট্যৰে সকলো সমাজ বিজ্ঞানৰ বিষয়ৰ মাজত সমন্বয় স্থাপন কৰাৰ কাৰণে সমাজতত্ত্বক সমাজ বিজ্ঞানসমূহৰ মাতৃ বুলি অভিহিত কৰা হৈছে। অৰ্থাৎ সমাজ বিজ্ঞান হ'ল সকলো সমাজ বিজ্ঞানৰে মাতৃ। কিয়নো মই ইতিমধ্যে কৈ গৈছিলোঁ যে ৰাজনীতি বিজ্ঞানে সদায় ৰাজনীতিৰ কথা আলোচনা কৰে, অৰ্থনীতিয়ে কেৱল আৰ্থিক ক্ষেত্ৰখনৰ কথা আলোচনা কৰে, নৃতত্ব বিজ্ঞানে কেৱল নৃতাত্ত্বিক দিশৰ লগত আলোচনা কৰে। অৰ্থাৎ প্ৰত্যেকৰে এটা নিজস্ব বিষয় আছে। কিন্তু তোমালোকে যেতিয়া এই ছচিয়লজিখন অধ্যয়ন কৰিবা দেখিবা যে ছচিয়লজিয়ে সকলোবিলাক দিশেই সামৰি লয়, সকলোবিলাক দিশেই সামৰি লয়। আৰু সেইকাৰণে সমাজতত্ত্বক কি বুলি কোৱা হয়? সকলো সমাজ বিজ্ঞানৰে মাতৃ বুলি কোৱা হয়। এতিয়া কথাটো প্ৰাসংগিক এইটো কথাই আমি আলোচনা কৰিব লাগিব যে এইটো কথা প্ৰাসংগিক হৈ পৰে যে সমাজতত্ত্বই সকলোবিলাক দিশৰ লগত কেনেধৰণে সম্পৰ্ক ৰাখে, কেনেধৰণে সংগতি ৰাখি আলোচনা কৰে। এতিয়া উদাহৰণ এটা দিওঁ তোমালোকৰ, আকৌ থাৰ্ড পেৰাগ্ৰাফটোত আছে, তোমালোকে চাবা সেই একে পেজৰে। তাত উদাহৰণ এটা দিছে যে এজন মানুহ দৰিদ্ৰ কিয় হয়। আমি লগে লগে পোনাপোনিভাৱে কৈ দিওঁ যে এজন মানুহৰ কিয় দৰিদ্ৰ হয়, কাৰণ তেওঁ টকা পইচা নাই, সেইকাৰণে তেওঁ ভালকৈ ঘৰো বনাব পৰা নাই, ভালকৈ থাকিবলৈ সুবিধাও লাভ কৰিব পৰা নাই, অথবা তেওঁ খোৱা বোৱাৰ ক্ষেত্ৰতো অসুবিধা পাইছে। এনেধৰণে আমি দৰিদ্ৰতাক আমি পৰ্যালোচনা কৰিব পাৰোঁ। কিন্তু কথাটো অত্যন্ত মন কৰিবলগীয়া যে এজন মানুহৰ দৰিদ্ৰতাৰ লগত অন্যান্য দিশসমূহ জড়িত হৈ আছে। আৰ্থিক দিশটোতো জড়িত হৈ থাকেই, তাৰ লগত সেইখন সমাজৰ ৰাজনৈতিক দিশ, সামাজিক দিশ, সামাজিক আৰু সাংস্কৃতিক দিশ আৰু লগতে শিক্ষাগত দিশটো জড়িত হৈ থাকে সেইজন ব্যক্তিৰ ক্ষেত্ৰত। এতিয়া ধৰা এখন সমাজত যদি ৰাজনৈতিক ক্ষেত্ৰখনে বা ৰাজনৈতিক দিশটোৱে সমাজৰ ব্যক্তিসকলৰ কাৰণে সুবিধাবিলাক দিব নোখোজে, তেতিয়া হয়তো বহু লোকে সেই সুবিধাৰ পৰা বঞ্চিত হৈ দৰিদ্ৰতাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। ধৰা অসমৰ নিবনুৱা সমস্যা বা ভাৰতবৰ্ষৰ নিবনুৱা সমস্যা। গতিকে এই নিবনুৱা সমস্যাটো কি কাৰণে হৈছে? কাৰণ আমাৰ যি শাসকবৰ্গ আছে বা আমাৰ যি শাসন পদ্ধতি আছে, সেই শাসকবৰ্গ বা শাসন পদ্ধতিয়ে জনসংখ্যাৰ অনুপাতে আমাৰ নিবনুৱা সমস্যাটো সমাধান কৰিব পৰা নাই বা তেওঁলোকক উপযুক্তভাৱে কৰ্মসংস্থাপন দিব পৰা নাই। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ সংখ্যাটো বৃদ্ধি। অৰ্থাৎ এই ক্ষেত্ৰত দৰিদ্ৰতাৰ কাৰণে আমি ৰাজনীতিৰ কথাটো উনুকিয়াব পাৰোঁ। আৰু তাৰ লগত জড়িত হৈ আছে ধৰা শিক্ষাগত অৰ্হতাটো। অৰ্থাৎ শিক্ষা যদি নাথাকে এজন ব্যক্তিয়ে কেনেধৰণে কৰ্মসংস্থাপন পাব, সেইটো এটা ডাঙৰ কথা। গতিকে শিক্ষাগত দিশৰ পৰা চালেও ব্যক্তি এজন দৰিদ্ৰতাৰ সন্মুখীন হ'ব পাৰে। আকৌ আন এটা কথালৈ মন কৰা, সামাজিক সাংস্কৃতিক দিশৰ লগত জড়িত বহুতো ক্ষেত্ৰই এজন ব্যক্তিক দৰিদ্ৰ কৰি তোলাত সহায় কৰে। বিশেষকৈ আমাৰ ভাৰতীয় নিচিনা
কিছুমান দেশত য'ত জাতি ধৰ্ম বিভিন্ন নীতি নিয়ম আছে, সাম্প্ৰদায়িক নীতি নিয়ম আছে, জাতিৰ নীতি নিয়ম আছে, ধৰ্মীয় নীতি নিয়ম আছে, এই নীতি নিয়মসমূহে কি কৰে এজন ব্যক্তিক বহু ক্ষেত্ৰত বান্ধি ৰাখে। যেতিয়া মই জাতি বা ধৰ্মৰ কথা পঢ়াম তেতিয়া তোমালোকে সেইটো লক্ষ্য কৰিবা। বান্ধি ৰাখে। বান্ধি ৰখাৰ কাৰণে ব্যক্তিজনে নিজৰ কৰ্মদক্ষতা থকাৰ স্বত্বেও তেওঁ আগবাঢ়ি যাবলৈ সুবিধা নাপায়, যাৰ কাৰণে তেওঁ সমাজত তেওঁ দৰিদ্ৰৰ সীমাৰেখাৰ তলত বসবাস কৰিবলগীয়া হয়। গতিকে মন কৰা, এজন ব্যক্তি দৰিদ্ৰ হোৱাৰ কাৰণসমূহৰ কথা আলোচনা কৰোঁতে ৰাজনীতিৰ দিশ, শিক্ষাগত দিশ, সামাজিক সাংস্কৃতিক দিশ সকলোবিলাক দিশেই সোমাই থকা দেখিবলৈ পোৱা যায়। আকৌ ভৌগোলিক পৰিৱেশেও কেতিয়াবা দৰিদ্ৰতাৰ সৃষ্টি কৰে। কাৰণ ধৰা আমাৰ অসমৰ কথাটোলৈ আহোঁ। অসমত এটা ডাঙৰ কথা হৈছে যে প্ৰাকৃতিক দুৰ্যোগ। এজন ব্যক্তিৰ অজস্ৰ মাটি আছে, কিন্তু তেওঁ কি কৰে, তেওঁ ঘৰখন একেবাৰে বানপানীৰ মাজত তেওঁ বানপানীৰ সন্মুখীন হ'বলগীয়া হয়। তেওঁ যেতিয়া খেতি কৰে ধৰা, তেওঁ সেই মাটিডৰাত যেতিয়া খেতি কৰিবলৈ যায় তেতিয়া তেওঁ কি কৰে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হয়। ধৰা বানপানীৰ সন্মুখীন, বানপানীয়ে তেওঁ গোটেই খেতিডৰা প্ৰত্যেক বছৰে নষ্ট কৰে। সেই ব্যক্তিজনে কেনেকৈ তোমাৰ উন্নতি লাভ কৰিব পাৰিব? যদি তেওঁ সেই উৎপাদনৰ লগতে জড়িত হৈ থাকে, খেতিৰ উৎপাদনৰ লগতে জড়িত হৈ থাকে, তেওঁ অন্যান্যটো কাম কৰিব নোৱাৰে, গতিকে তেওঁ দৰিদ্ৰ হৈয়ে থাকিব। অসমত সেইটো এটা ডাঙৰ সমস্যা। প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেও বহু লোকে দৰিদ্ৰ হোৱা দেখিবলৈ পোৱা যায়। কেতিয়াবা এতিয়া ডাঙৰ ভূমিকম্প এটা হ'লে কি হয়, মানুহৰ ঘৰ দুৱাৰ ভাঙি লৈ যায়। ফলত তেওঁ সেই ঘৰ ভাঙি যোৱাৰ লগে লগে তেওঁ বহু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় আৰু সেই সমস্যাৰ পৰাই তেওঁ দৰিদ্ৰ হ'ব পাৰে। গতিকে এনেধৰণে বিভিন্ন কাৰণত এজন মানুহ দৰিদ্ৰ হ'ব পাৰে। আৰু এই কথাটো অনুধাৱন কৰি আৰু সমাজতত্ত্ব অন্যান্য সমাজ বিজ্ঞানৰ লগ হৈ সম্পৰ্ক ৰাখি তেওঁ কি কৰিছিলে, সমাজতত্ত্বই সমাজৰ সামাজিক সমস্যাসমূহ অধ্যয়ন কৰিব বিচাৰিছিল। আৰু সেইকাৰণে আজি এই বিষয়টো আমি পঢ়িবলগীয়া হৈছে যে সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞানৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে। কথাটো তোমালোকে বুজিছানে? এতিয়া প্ৰথমতে তোমালোকক বুজাম যে ছচিয়লজি এণ্ড ইকনমিক্স। প্ৰথম টপিকটো হৈছে যে ছচিয়লজি এণ্ড ইকনমিক্স। অৰ্থাৎ ছচিয়লজি আৰু ইকনমিক্সৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে আমি সেইটো কথা আলোচনা কৰিম। এতিয়া মন কৰা যে সমাজ কেনেকৈ সৃষ্টি হৈছিলে, মানৱ সমাজে বিভিন্ন স্তৰ অতিক্ৰম কৰি কেনেকৈ বৰ্তমান অৱস্থা পাইছে, এইখিনি কথা মই আলোচনা কৰিবলৈ নাযাওঁ। এইখিনি কথা তোমালোকে সকলোৱে জানাই। কেনেকৈ আমাৰ পৰিয়াল ব্যৱস্থাৰ সৃষ্টি হৈছিল, কেনেকৈ খেতিৰ আৱিষ্কাৰ হৈছিল, কেনেধৰণে জুইৰ আৱিষ্কাৰ হৈছিল, তাৰ ফলত যেনেধৰণেৰে আমাৰ সমাজ পৰিৱৰ্তন হৈছিল, এই গোটেই কথাখিনিৰ লগত আমাৰ উৎপাদন ব্যৱস্থাটো জড়িত হৈ আছে। এতিয়া যেতিয়া পৰিৱৰ্তন হয়, যেতিয়া মানে খেতি কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া কি হ'ল, দেখিলে যে মানুহখিনিয়ে যে অঘৰী হৈ ঘূৰি ফুৰা মানুহখিনিয়ে যেতিয়া খেতি কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁলোকে দেখিলে যে তেওঁলোকে খেতি কৰি গুচি যোৱাৰ পাছত সেই খেতিখিনি বনৰীয়া জীৱ জন্তুৱে নষ্ট কৰি পেলায়। সেইকাৰণে তেওঁলোকে ভাবিলে যে তেওঁলোকে একগোট হৈ সেই খেতিডৰা ৰখি থাকিব লাগিব। আৰু ৰখি থাকোঁতে তেওঁলোকে দেখিলে যে 6 মাহ 7 মাহ 8 মাহ এবছৰ ধৰি ৰখি থাকিলেহে সেই খেতিডৰা সম্পূৰ্ণ হয়। ফলত কি হয়, তেওঁলোকে তাতে অস্থায়ীকৈ কিছুমান জুপুৰি ঘৰ, বাঁহৰ বা পাতল জুপুৰি ঘৰ বনাই আৰম্ভ কৰিছিল। সমাজৰ বীজটো, পৰিয়ালৰ বীজটো, গজালিটো তাতেই পোখা মেলিছিল সেই খেতিৰ পৰাই। অৰ্থাৎ প্ৰডাকশ্যন ছিষ্টেমৰ পৰা এখন সমাজ লাহে 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 পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছিল। অৰ্থাৎ মেইনলি উৎপাদনী ব্যৱস্থাই এখন সমাজক পৰিৱৰ্তন কৰাত সহায় কৰা বুলি কোৱা হৈছিল। আকৌ এই উৎপাদন জড়িত হৈ থাকে অৰ্থনীতিৰ লগত। তোমালোকে চাবা ছেকেণ্ড পেৰাগ্ৰাফত চোৱা, 25 পেজত। প্ৰকৃত সমাজ দাৰ্শনিক কাৰ্ল মাৰ্ক্সে সামাজিক পৰিৱৰ্তনৰ মূল কাৰণ অৰ্থনৈতিক কাৰণ বুলি অভিহিত কৰিছে। মাৰ্ক্সে শ্ৰেণী সংগ্ৰাম, সামাজিক পৰিৱৰ্তন, সামাজিক শ্ৰেণী আদি বিশ্লেষণ অৰ্থনীতিৰ ওপৰতে ভিত্তি কৰিয়ে কৈছে। মাৰ্ক্সৰ এই দৃষ্টিভংগীত সম্পূৰ্ণ সকলোৱে মানি নললেও
এইটো সত্য যে সামাজিক পৰিৱেশৰ পৰিপ্ৰেক্ষিতত অৰ্থনীতিয়ে গঢ় লয় আৰু অৰ্থনৈতিক পদ্ধতিও সামাজিক পৰিৱেশ নিয়ন্ত্ৰণত প্ৰভাৱ বিস্তাৰ কৰে। অৰ্থাৎ এইটো কোৱা হৈছে যে সামাজিক পৰিৱেশৰ পৰিপ্ৰেক্ষিতত অৰ্থনীতি গঢ়ি উঠে। এতিয়া এই কথাটো ক'বলৈ গ'লে কি হয় জানানে, যে আমাৰ ভাৰতবৰ্ষ কিয় কৃষি প্ৰধান, কিয় কৃষিৰ ওপৰত আমাৰ গোটেই অৰ্থনীতিটো নিৰ্ভৰ কৰিবলগীয়া হয়, কাৰণ ভাৰতৰ জলবায়ুটো কৃষিৰ কাৰণে উপযোগী। গম পাইছানে? অৰ্থাৎ আমাৰ ভাৰতীয় সমাজৰ যিটো পৰিৱেশ, সেই পৰিৱেশে সদায় আমাৰ খেতিক নিৰ্দেশ দিয়ে, খেতি কৰিবলৈ কয়, আৰু তাৰ দ্বাৰাই আমাৰ অৰ্থনীতিটো গঢ়ি উঠে। অৰ্থাৎ আমাৰ সমাজ ব্যৱস্থা, আমাৰ পৰিৱেশ আৰু অৰ্থনীতিৰ মাজত এটা ওতঃপ্ৰোত সম্বন্ধ থকা দেখিবলৈ পোৱা যায়। আকৌ অৰ্থনৈতিক পদ্ধতিয়েও এখন সমাজ নিয়ন্ত্ৰিত কৰি ৰখা দেখিবলৈ পোৱা যায়। যিকোনো ধৰণৰ অৰ্থনৈতিক পদ্ধতিয়ে সমাজ এখনক সদায় নিয়ন্ত্ৰিত কৰি ৰাখে। কাৰ্ল মাৰ্ক্সৰ দৰে অৰ্থনীতিবিদ চামবাৰ্ট, মেক্স ৱেবাৰ, পেৰেট, স্কাম্পিটাৰ, গেলব্ৰেথ, ৰেমণ্ড এৰন আদিয়ে অৰ্থনৈতিক পৰিৱৰ্তনক সামাজিক পৰিৱৰ্তনৰ এটা দিশ হিচাপে আলোচনা কৰিছে। অৰ্থাৎ এখন সমাজ গতিশীল হোৱাত, পৰিৱৰ্তন হোৱাত, বা এখন সমাজ যি অৱস্থাতেই নাথাকক, এই সকলোবিলাকৰ মূল কাৰণটো হ'ল অৰ্থনীতি। ইকনমিক্সৰ ওপৰত নিৰ্ভৰ কৰি এখন সমাজৰ উন্নয়নৰ দিশটো আমি জুখিব পাৰোঁ। এতিয়া ধৰা ভাৰতবৰ্ষ হ'ল এখন ডেভেলপিং কাণ্ট্ৰি, হয়নে বাৰু? ছেকেণ্ড ষ্টেজত আছে, অৰ্থাৎ নাম্বাৰ 2 নাম্বাৰৰ কাণ্ট্ৰি, অৰ্থাৎ দ্বিতীয় জনবহুল, আমাৰ ভাৰতবৰ্ষখন হ'ল ছেকেণ্ড ষ্টেজৰ কাণ্ট্ৰি, অৰ্থাৎ এখন ডেভেলপিং কাণ্ট্ৰি, উন্নয়নশীল দেশ। এই উন্নয়নশীল দেশৰ মাপকাঠিটো কেনেকৈ জোখে? ইকনমিক ছিষ্টেমৰ ওপৰত ডিপেণ্ড কৰি। অৰ্থাৎ আমাৰ সমাজখন কিমান গতিশীল, সেই কথাটো নিৰূপণ কৰে আমাৰ ইনকমৰ চ'ৰ্চে। আমি কিমান ইনকম কৰোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰি। এই সমাজখন কিমান উন্নত, সেই কথাষাৰ কেনেকৈ বুজায়? সেই সমাজখনৰ ইনকমৰ চ'ৰ্চে, সেই সমাজখনৰ জীৱন ধাৰণ প্ৰণালীয়ে, সেই সমাজখনৰ উৎপাদন প্ৰণালী, অৰ্থাৎ গোটেইখিনি জড়িত হৈ আছে ইকনমিক ছিষ্টেমৰ লগত। তেওঁলোকৰ মতে সামাজিক পৰিৱেশক বাদ দি অৰ্থনীতিটো আলোচনা কৰাটো ভ্ৰান্তিমূলক। অৰ্থাৎ এখন সমাজ আৰু অৰ্থনীতিৰ মাজত ইমান সুন্দৰ বা ওতঃপ্ৰোত সম্বন্ধ আছে যে সমাজখনৰ সামাজিক পৰিৱেশটো বাদ দি কেতিয়াও আমি অৰ্থনীতিৰ কথা আলোচনা কৰিব নোৱাৰোঁ। কাৰণ এখন সমাজৰ ওপৰতে নিৰ্ভৰ কৰি অৰ্থনীতি এটা গঢ় লৈ উঠা দেখিবলৈ পোৱা যায়। সমাজতত্ত্ববিদ H.M. জনছনে অৰ্থনৈতিক সমাজৰ এটা উপপদ্ধতি হিচাপে উল্লেখ কৰি সমাজতত্ত্ব আৰু অৰ্থনীতিৰ মাজৰ সম্পৰ্কটোৰ কথা উল্লেখ কৰিছে। এইটো মনত ৰাখিবা, কেতিয়াবা এইটো শ্বৰ্ট কুৱেশ্যন আহে যে অৰ্থনীতি সমাজৰ এটা উপপদ্ধতি, এই কথাটো কোনে কৈছিল এইবুলি। তেওঁ অৰ্থনীতি বিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰত সমাজতত্ত্বৰ গুৰুত্ব দাঙি ধৰি অৰ্থনৈতিক সমাজৰ আনুষ্ঠানিক উপপদ্ধতি হিচাপে আলোচনা কৰিছে। একেধৰণে অৰ্থনীতি বিজ্ঞান অধ্যয়নত সমাজতত্ত্বৰ সক্ৰিয় ভূমিকাৰ বিষয়ে P.H. উইকিছিলে উল্লেখ কৰিছে। তেওঁৰ মতে অৰ্থনীতি বিজ্ঞানক সমাজতত্ত্বৰ লিগিৰী স্বৰূপ বুলি অভিহিত কৰিছে। অৰ্থাৎ এইটোও 1 নম্বৰ কুৱেশ্যন আহে যে অৰ্থনীতি বিজ্ঞান সমাজতত্ত্বৰ লিগিৰী স্বৰূপ বুলি কোনে কয়? এই কথাটো কোনে কৈছিলে? P.H. উইকিছিলে কৈছিলে। এই দুইটা 1 নম্বৰীয়া কুৱেশ্যন আহে, মনত ৰাখিবা। অৰ্থাৎ তেওঁলোকৰ ভাষ্যৰ পৰা বা তেওঁলোকৰ যি গঠনমূলক আলোচনা, এই আলোচনাৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে অতীতৰ পৰাই, সমাজ সৃষ্টিৰ পৰাই আজিৰ দিনটোলৈকে সমাজ বিজ্ঞান আৰু অৰ্থনীতিৰ মাজত ওতঃপ্ৰোতভাৱে এটা সম্পৰ্ক থকা দেখিবলৈ পোৱা যায়, একোটাহত সম্পৰ্ক থকা দেখিবলৈ পোৱা যায়। অৰ্থাৎ অৰ্থনীতি অবিহনে এখন সমাজ স্বয়ংসম্পূৰ্ণ নহয়, আৰু সমাজখনো সেই অৰ্থনীতিৰ দ্বাৰাই পৰিচালিত হোৱা দেখিবলৈ পোৱা যায়। সৰু এটা প্ৰশ্ন সোধোঁ, তোমালোকক যদি তোমালোকৰ পকেটত টকা নিদিয়ে, তোমালোকক কয় যদি যোৱা টাউন এখন ফুৰি অহা, তোমালোক যাব পাৰিবা? নোৱাৰা, ময়ো নোৱাৰোঁ। কথা সেইটোৱেই। অৰ্থাৎ আমাক বৰ্তমান আমাৰ ইকনমিক ছিষ্টেমটোৱে এনেধৰণে গ্ৰাস কৰি পেলাইছে যে এতিয়া এখন সমাজ ইকনমিক ছিষ্টেমটোক এৰি কেতিয়াও
বাদ দি কেতিয়াও গতিশীলতা লাভ কৰিব পৰা নাই আৰু নোৱাৰিব ভৱিষ্যতে। ইকনমিক্সৰ বা অৰ্থনৈতিক বা উৎপাদন ক্ষেত্ৰৰ ওপৰত ডিপেণ্ড কৰিয়ে এখন সমাজ গঢ়ি উঠা দেখিবলৈ পোৱা যায় বৰ্তমান সমাজত। তোমালোকে বিভিন্ন আলোচনা প্ৰসংগত এইবিলাক কথা পাই যাবা। এতিয়া অধ্যয়নৰ বিষয়বস্তুৰ ফালৰ পৰা সমাজতত্ত্ব আৰু অৰ্থনীতি বিজ্ঞানৰ সাদৃশ্যতা আছে। ধৰা শ্ৰম বিভাজন, সংখ্যা, পৰিয়াল পদ্ধতি, ভূমি বিতৰণ পদ্ধতি, উদ্যোগীকৰণ আদি বিষয়সমূহ সমাজতত্ত্ব আৰু অৰ্থনীতি বিজ্ঞান উভয়ে আলোচনা কৰে। কেতিয়াবা এইটো আহে দেই কুৱেশ্যন 2 মাৰ্কছৰ কেতিয়াবা আহে, কেতিয়াবা 4 মাৰ্কছৰ আহে যে অৰ্থনীতি বিজ্ঞান আৰু সমাজতত্ত্বৰ মাজৰ সাদৃশ্যতা লিখা। তেতিয়া এই কথাকেইটা লিখিব লাগিব। আৰু বিষয়বস্তু একে হ'লেও সমাজতত্ত্ব আৰু অৰ্থনীতি বিজ্ঞানৰ অধ্যয়ন পদ্ধতি, উদ্দেশ্য, লক্ষ্য একে নহয়। উদাহৰণস্বৰূপে শ্ৰম বিভাজনৰ পদ্ধতি বিষয়ে অধ্যয়ন কৰোঁতে সমাজতত্ত্বই সামাজিক দিশটোৰ কথা উল্লেখ কৰে, কিন্তু অৰ্থনীতিয়ে সদায় আৰ্থিক দিশটোৰ প্ৰতি আলোচনা কৰে। এতিয়া তাৰ পাছত অৱশ্যে এইটো তোমালোকে এই বুলি লিখিব লাগিব যে অধ্যয়নৰ বিষয়বস্তুৰ মাজত সাদৃশ্যতা থকা দেখিবলৈ পোৱা যায় অৰ্থনীতি আৰু সমাজতত্ত্বৰ মাজত। দ্বিতীয়টো হ'ল যে অৰ্থনীতি বিজ্ঞানে যি উৎপাদন ব্যৱস্থা, বিনিময় ব্যৱস্থা আৰু উপভোগ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে, সেই একেটা বিষয়ে আলোচনা কৰে সমাজতত্ত্বৰ অৰ্থনৈতিক দিশটোৱে। তাৰপিছত বিষয়বস্তু সাদৃশ্যৰ উপৰিও আদৰ্শ ফালৰ পৰাও সমাজতত্ত্ব আৰু অৰ্থনীতিৰ মাজত এটা মিল থকা দেখিবলৈ পোৱা যায়। সেইটো হৈছে যে দুয়োটা বিষয়ে বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা সমাজখনক অধ্যয়ন কৰা দেখিবলৈ পোৱা যায়। আৰু সমাজতত্ত্ব আৰু আন এটা হৈছে নম্বৰ 4টো হৈছে যে সমাজতত্ত্ব আৰু অৰ্থনীতি বিজ্ঞানৰ উভয়ে বহুতো সমস্যা বা ঘটনা একেই। কাৰণ অৰ্থনীতি বিজ্ঞানেও সমাজৰ সামাজিক সমস্যাসমূহলৈ আলোচনা কৰে আৰু সমাজতত্ত্বও সেই একে সামাজিক সমস্যাৰ লগত জড়িত হৈ থকা দেখিবলৈ পোৱা যায়। গতিকে তেওঁলোকৰ সমস্যা বা ঘটনাবোৰ একে হোৱা দেখিবলৈ পোৱা যায়। এতিয়া আহোঁ তোমালোকৰ দুয়োটাৰ মাজত থকা বিভিন্নতাৰ বিষয়লৈ। প্ৰথমটো হ'ল সমাজতত্ত্বই সমগ্ৰ মানৱ সমাজৰ বিষয়ে আলোচনা কৰে, কিন্তু অৰ্থনীতি বিজ্ঞানে কেৱল আৰ্থিক দিশটোৰ লগত সংগতি ৰখা বিষয়সমূহে অধ্যয়ন কৰে। আৰু দ্বিতীয়তে সমাজতত্ত্বতকৈ অৰ্থনীতি বিজ্ঞান প্ৰাচীন, অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ উৎপত্তি আগতে হৈছিলে আৰু সমাজতত্ত্ব পাছত হৈছিলে। প্ৰথমটো হৈছে যে বিষয়বস্তুৰ ফালৰ পৰা পাৰ্থক্য দেখিবলৈ পোৱা যায়। প্ৰথমটো বিষয়বস্তুৰ ফালৰ পৰা পাৰ্থক্য দেখিবলৈ পোৱা যায়। সমাজতত্ত্বই সমগ্ৰ মানৱ সমাজক আলোচনা কৰে, কিন্তু এটা সীমাবদ্ধ ৰাখি অৰ্থনীতি বিজ্ঞানে কেৱল আৰ্থিক দিশটোৰ কথা আলোচনা কৰে। দ্বিতীয়টো হৈছে যে অৰ্থনীতি বিজ্ঞান প্ৰথমতে সৃষ্টি হৈছে, তাৰ বহু পাছতহে সমাজতত্ত্বৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আনহাতে দৃষ্টিভংগীৰ ফালৰ পৰা সমাজতত্ত্বৰ দৃষ্টিভংগী ব্যাপক, বহুত বহল, কিন্তু অৰ্থনীতিৰ দৃষ্টিভংগী বস্তুবাদীহে, অৰ্থাৎ বস্তুবাদী দিশৰ লগত জড়িত বিষয়হে অৰ্থনীতি বিজ্ঞান আলোচনা কৰে। কেৱল ধৰা উৎপাদন বিতৰণ আদিৰ জৰিয়তে মানুহৰ সুখ লাভৰ বাবে চিন্তা কৰে কোনে? অৰ্থনীতি বিজ্ঞানে। কিন্তু সমাজতত্ত্বৰ অৰ্থনৈতিক কাৰ্যাৱলীয়ে সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে, সামাজিক শৃংখলা কেনেকৈ বজাই ৰাখিব পাৰে, পথভ্ৰষ্টমূলক কাৰ্যৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব পাৰে, এইবিলাক দিশৰ ওপৰত সম্পৰ্ক ৰাখি সমাজতত্ত্বই আৰ্থিক ক্ষেত্ৰখনৰ কথা আলোচনা কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে হ'ল আজিৰ আলোচনা সমাজতত্ত্বৰ আৰু অৰ্থনীতি বিজ্ঞানৰ সাদৃশ্যতা আৰু বৈসাদৃশ্যতা। সাদৃশ্যতাৰ কুৱেশ্যনো 4 মাৰ্কছৰ আহে আৰু বৈসাদৃশ্য অৰ্থাৎ ডিফাৰেঞ্চৰ কথাও তোমাৰ 4 নম্বৰ আহে। তোমালোকে মনত ৰাখিবা। আৰু নোৱাৰিলে মোৰ লগত কণ্টেক্ট কৰিবা। আজিলৈ মই ইমানতে মোৰ ক্লাছটো সামৰিলোঁ। থেংক ইউ। হেভ এ নাইচ ডে।